কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। আমি সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই 3 ঘণ্টীয়া অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। শেহতীয়াভাৱে আপোনালোকে জ্ঞাত বা অসমৰ ৰাইজে জ্ঞাত যে ৰঙানদী নদীবান্ধ 405 মেগাৱাট সম্পন্ন ৰঙানদী নদীবান্ধ যেতিয়া খুলি দিয়া হৈছিল তাতে কি ধৰণৰ ভয়ংকৰ পৰিস্থিতি হৈছিল সেইটো অসমৰ ৰাইজে জ্ঞাত। গতিকে তেনেস্থলত 5 গুণ ক্ষমতা সম্পন্ন যদি নৱনী সোৱণশিৰি নদীবান্ধ যদি এৰি কৰা হয় তেতিয়া কেনেকুৱা ধৰণৰ প্ৰলয়ৰ সৃষ্টি হ'ব সেইটো কল্পনাৰো অতীত। গতিকে আমি যে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি এটা দাবী জনাব বিচাৰিছোঁ যাতে চৰকাৰে গঠন কৰি নামনি সোৱণশিৰি প্ৰকল্পৰ এটা যি গঠন কৰি দিছিল তেওঁলোকে বিশেষজ্ঞ সমিতি এটা তেওঁলোকৰ সেই সমিতিৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ নিৰ্মাণ কৰা সেই নামনি সোৱণশিৰি নদীবান্ধ অনতিপলমে বন্ধ কৰিব লাগে আৰু যি আমাৰ বান গৰাখহনীয়া আছে তাক অনতিপলমে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিব লাগে। সেই কথাখিনি আমি এই অনশনস্থলীৰ পৰা দাবী জনাইছোঁ। ধন্যবাদ। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বানপানী আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজিৰ এই কাৰ্যসূচীৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ তথা বৃহৎ নদীবান্ধৰ যি লবি সেই লবিক আমি এটা কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ ৰাইজে অসমৰ জনসাধাৰণে বৃহৎ নদীবান্ধ আমি মনা নাছিলোঁ, আমি আজিও মনা নাই আৰু ভৱিষ্যতেও আমি বৃহৎ নদীবান্ধ আমি নামানো। এই কথাটো আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো কি হৈছে আমি এটা কথা আচলতে বুজি পোৱা নাই যে কি বিজেপি চৰকাৰে হওক কি কংগ্ৰেছ চৰকাৰে হওক যেতিয়া শাসনত থাকে তেতিয়া নদীবান্ধ ভাল, যেতিয়া শাসনত নাথাকে তেতিয়া নদীবান্ধটো বেয়া। যেতিয়া আপোনাৰ বিজেপি চৰকাৰ যেতিয়া বিৰোধীত আছিলে গেৰুকামুখত ৰাজনাথ সিং ডাঙৰীয়াই তেখেতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে হোৱা কাৰ্যসূচীত ভাগ লৈছিলে আৰু তাত তেখেতে গলৰ শিৰ ফুলাই তেখেতে বক্তব্য ৰাখিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে। কিন্তু সেই বিজেপিয়ে যেতিয়া চৰকাৰত যেতিয়া আহিলে তেতিয়া কিন্তু বৃহৎ নদীবান্ধৰ তেখেতসকল উগ্ৰ সমৰ্থক হৈ পৰিল। ঠিক তেনেকৈ কংগ্ৰেছে যেতিয়া চৰকাৰত আছিলে তেতিয়া বৃহৎ নদীবান্ধ ভাল আছিল, এতিয়া তেখেতসকল চৰকাৰত নাই কিন্তু এতিয়া তেখেতসকলৰ মতেদি বৃহৎ নদীবান্ধটো বেয়া। গতিকে এই ধৰণৰ জনসাধাৰণক যিটো পণবন্দী কৰি তেখেতসকলৰ যিটো ৰাজনৈতিক দলসমূহৰ যিটো বুমেৰাং যিটো নীতি তেখেতসকলৰ যিটো দুতলীয়া যিটো কথা বতৰা এই কথা বতৰা অসমৰ জনসাধাৰণে মানি নলয়। গতিকে তাৰ লগে লগে আমি এটা কথা আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি স্পষ্ট আমি কৰি দিব বিচাৰিছোঁ। তেখেতেও বক্তব্যত কয় যে তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চলখনক তেখেতে অষ্টলক্ষ্মী বুলি কয়, কিন্তু যেতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চল আপোনাৰ বৃহৎ নদীবান্ধৰ সমস্যাই হওক বা আপোনাৰ বান গৰাখহনীয়াৰ সমস্যাই হওক তেতিয়া কিন্তু তেখেতৰ মাত নাই। যেতিয়া গুজৰাটত বানপানী হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে পেকেজৰ বৰষুণ দিয়ে, কিন্তু অসমৰ বেলিকীয়া নৰেন্দ্ৰ মোদী নিমাত কিয়? আজিৰ এই প্ৰশ্ন আমাৰ ইয়াৰ পৰা আমি তেখেতক আমি কৰিছোঁ। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মতে যদি অসম তথা উত্তৰ পূৰ্বাঞ্চল যদি অষ্টলক্ষ্মী হয় তেখেতৰ ভাষণত অষ্টলক্ষ্মী হ'ব হ'লেই নহ'ব, তেখেতৰ কৰ্মতো অষ্টলক্ষ্মী হ'ব লাগিব। গতিকে বৃহৎ নদীবান্ধ তথা বান গৰাখহনীয়াৰ যি সমস্যা এই সমস্যা অতি শীঘ্ৰে তেখেতে সমাধান কৰিব লাগে। আৰু যি বৃহৎ নদীবান্ধ অসমে কেতিয়াও মনা নাই আৰু নামানে, কিয়নো জনসাধাৰণৰ জীৱন সম্পত্তিক তেখেতে বিপদাপন্ন কৰি তেখেতে উন্নয়ন কৰিব বিচাৰিছে। সেই উন্নয়নৰ কিন্তু আমি কিন্তু বিৰোধী, কিন্তু আমি জনসাধাৰণৰ জীৱন সম্পত্তি সুৰক্ষিত কৰি যি উন্নয়ন কৰিব সেই উন্নয়নৰ কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি কিন্তু সমৰ্থক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।